মাত্ৰ 65,000 যদি কোনোবাই R15 ল'বলৈ বিচাৰি আছে 65,000 টকাত যদি আপুনি R15 এখন ল'ম বুলি ভাবি আছে তেতিয়া এইটো ল'ব পাৰে ৰানিং কিমান এনে মাত্ৰ 35,000ত আপোনালোকে স্কুটি লৈ যাওক বঙালমৰাৰ পৰা লখিমপুৰ বঙালমৰাৰ পৰা মাত্ৰ 35,000ত স্কুটি লৈ যাওক 60,000 টকা লৈ আহক আৰু আপোনালোকে নিউ মডেল গ্লেমাৰ লৈ যাওক এতিয়া নতুন ল'লে কিমান পৰি যাব এইটো জয় হিন্দ আজি মই আপোনালোকৰ কাৰণে আকৌ এখন নতুন এপিসোড লৈ আহিছোঁ সেকেন্ড হ্যান্ড বাইকৰ যদি আপুনি ভাবি আছে এখন সেকেন্ড হ্যান্ড বাইক ল'ব বা আপোনাৰ এখন সেকেন্ড হ্যান্ড বাইকৰ প্ৰয়োজন তেতিয়া এইটো ভিডিঅ' আপোনাৰ কাৰণে আজি ভিডিঅ'টো আপুনি লাষ্টলৈকে চালে আপোনাৰ বাজেটত আপুনি বাইক পাই যাব বুলি এটা আশা বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লগত ডিলাৰ পৰা দাদা আছে দাদা আজি আপোনালোকক ডিটেইল দিব আহা তাকে খবৰ খাতি কেনেকুৱা ভালেই ভালেই ন আজি এনে নতুন কালেকশ্যন আছে নে নাই আছে নতুন কালেকশ্যন আছে না এতিয়া ক'ৰ পৰা ষ্টাৰ্ট কৰিব এনে পালচাৰ 150 আপোনালোকে বহুত ডিমাণ্ড কৰি আছিলে যে এই বঙালমৰা ভিডিঅ' লাগে এতিয়া লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইটো চাওক অঁ কওক এইটো ডিটেইলটো 22 মডেল 18,000 ৰানিং অঁ 55,000 টকাত দি আছে 55,000ত পালচাৰ 150 ন নেক্সট আকৌ নিউ মডেল পালচাৰ এখন ন পালচাৰ 125 21 মডেল অঁ 30,000 মাত্ৰ ৰানিং আপোনাৰ কণ্ডিশ্যনটো চাওক একদম বঢ়িয়া কণ্ডিশ্যনতে আছে 50,000 টকাত ল'ব পাৰিব নেক্সট গ্লেমাৰ BS4 গ্লেমাৰ লাগে নহয় এইটো BS4 ন অঁ কওকচোন 19 মডেল অঁ কিমানত মাত্ৰ 50,000 টকা BS4 গ্লেমাৰ লৈ যাওক আপোনালোকে লখিমপুৰ বঙালমৰাৰ পৰা নেক্সট কওক FZ মাত্ৰ 45,000ত FZ লৈ যাওক ভাৰ্জন 2 নেক্সট কওক 22 মডেল অঁ FZ 2022 মডেল অঁ মাত্ৰ 70,000 টকাত আপোনালোকে FZ লৈ যাওক এনে কি কয় এইটো ৰানিং কিমান হৈছে 35,000 ৰানিং নেক্সট আৰু আমাৰ পাছফালে আছে স্কুটি আছে বাইক আছে আপোনালোকে আহিব লাগে লোকেশ্যনটোত আপোনাৰ চিনি পায়েই লখিমপুৰ বঙালমৰা আপোনালোকে চাওক এইটো তেলডুবি বঙালমৰা তেলডুবিটো পাৰ জাষ্ট অপজিটতে আছে এইটো ডিলাৰ আৰু ইয়াত আছে এটা স্কুটি কওকচোন 17 চনৰ স্কুটি অঁ 34,000 ৰানিং মাত্ৰ 35,000ত আপোনালোকে স্কুটি লৈ যাওক বঙালমৰাৰ পৰা লখিমপুৰ বঙালমৰাৰ পৰা মাত্ৰ 35,000ত স্কুটি লৈ যাওক স্কুটি চাওক আপোনালোকে কণ্ডিশ্যনটো চাওক একদম বঢ়িয়া কণ্ডিশ্যনতে আছে আৰু ৰানিং কিমান হৈছে ক'লে 34,000 ৰানিং নেক্সট গ্লেমাৰ নিউ মডেল অঁ 22 মডেল অঁ মাত্ৰ 30,000 ৰানিং অঁ 50,000 টকা লৈ আহক আৰু আপোনালোকে নিউ মডেল গ্লেমাৰ লৈ যাওক এতিয়া নতুন ল'লে কিমান পৰি যাব এইটো 1,30,000 টকা গ্লেমাৰটো আপোনালোকে ইয়াত মাত্ৰ 50,000 টকাত ন মাত্ৰ 50,000 টকাত পাই আছে নেক্সট এটা ডিমাণ্ডেড গাড়ী হেভি গাড়ী কোনোবাই বিচাৰি আছে যদি এইটো ল'ব পাৰে অঁ 24 মডেল অঁ 7,000 ৰানিং 1,20,000 টকাত লৈ যাব পাৰিব ন নেক্সট এটা আছে R15 অঁ অল মডেল ন অঁ কিমান চনৰ হয় এইটো 19 মডেল অঁ কিমানত দিব মাত্ৰ 65,000ত যদি কোনোবাই R15 ল'বলৈ বিচাৰি আছে 65,000 টকাত যদি আপুনি R15 এখন ল'ম বুলি ভাবি আছে তেতিয়া এইটো ল'ব পাৰে ৰানিং কিমান এনে 35,000 ৰানিং মাত্ৰ 35,000 ৰানিং আৰু লৈ আহক 65,000 টকা এতিয়া এইটো নতুন কিমান এনে নিউ মডেলটো 2,25,000 টকা গাড়ীটো আপোনালোকে কিমান পাইছে গম পাইছে নাই আৰু কণ্ডিশ্যনটো চাওক একদম বঢ়িয়া কণ্ডিশ্যনতে আছে এইটো চাওক কণ্ডিশ্যনটো চাওক একদম বঢ়িয়া কণ্ডিশ্যনত মাত্ৰ লৈ আহক মাত্ৰ লৈ আহক কিমান কৈছিলে মাত্ৰ লৈ আহক 65,000ত আপোনালোকে R15 লৈ যাওক লখিমপুৰ বঙালমৰাৰ পৰা আৰু এইটো আপোনাৰ কণ্ডিশ্যনটো চাওক কণ্ডিশ্যন একদম নতুন কণ্ডিশ্যন এইটো চাওক
আৰু এটা আছে নিউ একদম ব্ৰেণ্ড নিউ ক'ব পাৰে আপোনালোকে যদি এইটো চাই এইটো চাওক আৰু লোকেশ্যনটো ক'ত আছে একজেক্ট আপুনি কৈ দিয়কচোন লোকেশ্যনটো আপোনাৰ বঙালমাৰ ডিপু তিনিআলি লখিমপুৰ ন লখিমপুৰ যদি কোনোবাই ছেকেণ্ড হেণ্ড বাইক ল'ব বুলি ভাবি আছে বা আপোনাৰ এখন ছেকেণ্ড হেণ্ড বাইক বা স্কুটিৰ দৰকাৰ তেতিয়া আপুনি এইটো ইয়াত আহিব পাৰে আৰু ল'ব পাৰে আৰু এইটো আছে শ্বপটো আৰু জাষ্ট একদম এইটো তেল ডিপু চাওক বঙালমাৰ তেল ডিপু জাষ্ট অপজিটতে আছে এইটো ডিলাৰ এইটোৱে আছিলে এটা সৰু লখিমপুৰ ছেকেণ্ড হেণ্ড বাইক ডিলাৰৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক জনাব আপোনালোকে কোনটো গাড়ী কিমান টকাত ল'লে ধন্যবাদ জয় হিন্দ জয় অসম